নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰিয়াংকুবতীম বৰুৱা ফ্ৰম খনামুখ হাইস্কুল। আজি মই 6ৰ পৰা 10ম মানৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় বিজ্ঞানৰ জীৱবিজ্ঞানৰ বহুতো কুৱেশ্যন এনসাৰ প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নবোৰ ভালদৰে শুনি 2-3 মিনিটৰ ভিতৰত উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব আৰু মই তাৰ পিছতেই উত্তৰবোৰ কৈ দিম। ছাত্ৰ ছাত্ৰীসকলেই নহয় আৰু ইচ্ছুক ব্যক্তিয়েও ইয়াত প্ৰশ্ন উত্তৰসমূহ 2-3 ছেকেণ্ডৰ ভিতৰত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। তেতিয়াহ'লে আজিলৈ প্ৰথমে আগবাঢ়িছোঁ আজি আমাৰ প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটোলৈ। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কি ভিটামিনৰ অভাৱৰ বাবে মানুহৰ কুকুৰিকণা ৰোগটো, যিটো কুকুৰিকণা বেমাৰ বুলি কয়, সেই কুকুৰিকণা ৰোগটো হয় কি ভিটামিনৰ অভাৱৰ বাবে? ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিবলৈ চেষ্টা কৰিব পাৰে ইমান সময়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই অপেক্ষা কৰিছোঁ। কি ভিটামিনৰ অভাৱৰ বাবে মানুহে কুকুৰিকণা হয়? নিজে নিজে চেষ্টা কৰক, নিজে চেষ্টা কৰিলে উত্তৰসমূহ দিবলৈ চেষ্টা কৰক। এতিয়া উত্তৰটো হৈছে কি ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়? তাৰ উত্তৰটো ভিটামিন এৰ অভাৱৰ বাবে। যিসকলে ভিটামিন এ লিখিছে তেওঁলোকৰ শুদ্ধ হৈছে ভিটামিন এৰ অভাৱৰ বাবে কুকুৰিকণা ৰোগটো হয়। গতিকে নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, প্ৰাণী দেহত যেতিয়া আইৰণৰ অভাৱ হয়, আইৰণৰ অভাৱ হ'লে কি বেমাৰ হয় বা কি ৰোগ হয়? প্ৰাণী দেহত আইৰণৰ অভাৱ হ'লে কি ৰোগ হয়? উত্তৰটো হৈছে উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। তাৰ আগতে উত্তৰটো আহিব এতিয়া। উত্তৰ এনিমিয়া। যিসকলে এনিমিয়া লিখিছে তেওঁলোকৰ শুদ্ধ হৈছে, বা যিসকলে এনিমিয়া নিজে নিজে কৈছে তেওঁলোকৰ শুদ্ধ হৈছে। উত্তৰটো হৈছে এনিমিয়া। প্ৰাণী দেহত আইৰণৰ অভাৱ হ'লে কি হয়? এনিমিয়া ৰোগ হয়। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব। থাৰ্ড কুৱেশ্যন, কোষ কোনে আৱিষ্কাৰ কৰিছিল? এইটো একেবাৰে সহজ কুৱেশ্যন, সৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এইটো ছাত্ৰ ছাত্ৰীসকলে জানে চাগে। কোষ কোনে আৱিষ্কাৰ কৰিছিল? পোনপ্ৰথমে কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে? উত্তৰটো হৈছে ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। গতিকে এই ধৰণৰ প্ৰশ্ন উত্তৰবোৰ ছাত্ৰ ছাত্ৰীসকলে দি থাকিব, কমেণ্ট বক্সত কমেণ্ট কৰি থাকিব। এই ছাত্ৰ ছাত্ৰীসকলেই নহয় বাকী সকলো লোকে কিছু পৰিমাণে ইয়াৰ পৰা এটা খেলৰ নিচিনাকৈ আগবাঢ়ক, ভাল লাগিব। নেক্সট কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, ক্ৰম'জমত থকা DNA, যিটো ক্ৰম'জমত DNA থাকে, DNAৰ সম্পূৰ্ণ নামটো ফুল ফৰ্ম কি? ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিছোঁ এইবাৰ 4 নম্বৰ কুৱেশ্যন। ক্ৰম'জমত থকা DNAৰ সম্পূৰ্ণ নামটো কি? ডিঅক্সিৰিবনিউক্লিক এচিড। DNAৰ ফুল ফৰ্মটো হৈছে, ক্ৰম'জমত থকা DNAৰ ফুল ফৰ্মটো হৈছে ডিঅক্সিৰিবনিউক্লিক এচিড। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, ফুল ফৰ্ম অফ DNA ডিঅক্সিৰিবনিউক্লিক এচিড। নেক্সট কুৱেশ্যন আহি আছে। এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? সকলোৱে এইটো চাগে ভালকৈ, এইটো সহজ কুৱেশ্যন, একেবাৰে সহজ কুৱেশ্যন। এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? প্ৰাপ্তবয়স্ক হ'লে মানুহ এজনৰ দেহত কিমানডাল হাড় থাকে? একেবাৰে সহজ কুৱেশ্যন। এইটো হয়তো সকলোৱে সৰু ছাত্ৰ ছাত্ৰীসকলেও পাৰিব। শুদ্ধ উত্তৰ যিসকলে কৈছে 206ডাল বুলি কৈছে, 206ডাল সম্পূৰ্ণ শুদ্ধ উত্তৰ। 206ডাল হাড় থাকে এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত। গতিকে এই প্ৰশ্ন উত্তৰবোৰ ছাত্ৰ ছাত্ৰীসকলে নোট কৰিও যাব পাৰে। নেক্সট কুৱেশ্যন, সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে? এতিয়া প্ৰাপ্তবয়স্ক দেহত 206ডাল থাকে বুলি আমি জানিলোঁ। এতিয়া সদ্যজাত, যেতিয়া কেঁচুৱা এটা জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ দেহত কিমানডাল হাড় থাকে? এইটো এটা ডাঙৰ কুৱেশ্যন যে এজন মানুহৰ দেহত 206ডাল থাকে, জন্ম হোৱাৰ লগে লগে আমি ভাবিব পাৰোঁ 206ডালেই থাকিব, কিন্তু উত্তৰটো চাওক, 206ডাল নহয় 300ডাল।
বেছি পৰিমাণে হাড় থাকে 206ডাল নহয় 300ডাল থাকে পিছত সেইখিনি জইণ্ট হৈ হাড়ৰ পৰিমাণটো 300ডাল হৈ যায়গৈ আধুনিক বংশগতিবিদ্যাৰ পিতৃ কাক বুলি কোৱা হয় আধুনিক বংশগতিবিদ্যাৰ পিতৃ বুলি কোনজন সাইন্টিষ্ট কোনজন বিজ্ঞানীক কোৱা হয় আধুনিক বংশগতিবিদ্যাৰ পিতৃ বুলি কোৱা হয় উত্তৰটো হৈছে বেটিছনক আধুনিক বংশগতিবিদ্যাৰ পিতৃ বুলি জনা যায় আধুনিক বংশগতিবিদ্যাৰ পিতৃ হিচাপে তেখেতক জনা যায় গতিকে 8 নম্বৰ কুৱেশ্যন নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন মেৰুদণ্ডী প্ৰাণীৰ দেহত কিমানটা বৃক্ক থাকে একদম সহজ কুৱেশ্যন সকলোৰে বাবে সহজ কুৱেশ্যন মেৰুদণ্ডী যিবোৰ প্ৰাণীৰ দেহত মেৰুদণ্ড মানে ৰাজহাড় থাকে সিহঁতৰ দেহত কিমানটা বৃক্ক থাকে শুদ্ধ উত্তৰ হৈছে দুটা বৃক্ক থাকে আপোনালোকে কুৱেশ্যন নাম্বাৰ দি পেলাই উত্তৰবোৰ কমেণ্ট কৰি যাব পাৰে সকলোৱে তেজত সৰ্বাধিক পৰিমাণে কি কণিকাটো থাকে বিভিন্ন ধৰণৰ তেজত কণিকা থাকে আমি সকলোৱে জানো গতিকে আটাইতকৈ বেছি পৰিমাণে কোনটো কণিকা তেজত বেছি পৰিমাণে থাকে তেজত কোনটো কণিকা আটাইতকৈ বেছি পৰিমাণে থাকে উত্তৰটো হৈছে নিউট্ৰফিল তেজত আটাইতকৈ বেছি পৰিমাণে থাকে এইটো মনত ৰাখিব প্ৰশ্ন উত্তৰবোৰ ছাত্ৰ ছাত্ৰীসকলে আকৌ এবাৰ নিজেও কৰি চাব আকৌ এবাৰ চাই ভিডিঅ'টো চাই পিছত এবাৰ আকৌ ট্ৰাই কৰিব 2-3বাৰ ট্ৰাই কৰিলে সম্পূৰ্ণ শুদ্ধ হ'লে শুদ্ধ হোৱালৈকে চেষ্টা কৰি থাকিব বুলি আশা ৰাখিলোঁ বৃক্কৰ ভিতৰত যিটো স্তৰ থাকে সেই স্তৰটোক কি বুলি কোৱা হয় এই স্তৰটোক কোৱা হয় মেডুলা বৃক্কৰ ভিতৰৰ স্তৰটোক কি বুলি কোৱা হয় মেডুলা নেক্সট কুৱেশ্যন সৰ্ববৃহৎ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম আমাৰ দেহৰ ভিতৰত বিভিন্ন ধৰণৰ অন্তঃস্ৰাৱী গ্ৰন্থি আছে গতিকে সেই অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম কি সুধিছে গতিকে আপোনালোকে ট্ৰাই কৰক সোনকালে থাইৰয়ড গ্ৰন্থি সৰ্ববৃহৎ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম হৈছে 11 নম্বৰ কুৱেশ্যন এনচাৰটো হৈছে থাইৰয়ড গ্ৰন্থি আপোনালোকে কমেণ্ট কৰোঁতে 11 নম্বৰৰ দি পেলাই থাইৰয়ড গ্ৰন্থি লিখিব বা আপোনালোকে নিজে কমেণ্ট নকৰিলেও নিজে চেষ্টা কৰিব নিজে ক'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলেও চেষ্টা কৰিব নেক্সট কুৱেশ্যন মূত্ৰাশয় পেশী কেনেধৰণৰ পেশী এতিয়া মূত্ৰাশয় পেশীটো কেনেকুৱা ধৰণৰ পেশী দুই ধৰণৰ ধৰক আছে ঐচ্ছিক পেশী অনৈচ্ছিক পেশী এতিয়া মূত্ৰাশয় পেশীটো কেনেকুৱা ধৰণৰ পেশী বুলি সুধিছে যে কেনেকুৱা ধৰণৰ পেশী ঐচ্ছিক নে অনৈচ্ছিক পেশী গতিকে ছাত্ৰ ছাত্ৰীসকলে এবাৰ ভাবি উত্তৰটো ভাবক আৰু তাৰপিছত এতিয়া শুদ্ধ উত্তৰটো হৈছে অনৈচ্ছিক পেশী আমি ইচ্ছা অনুসৰি আমি তাক মূত্ৰাশয় পেশীবোৰ সংকোচন কৰিব নোৱাৰোঁ সেইটো অনৈচ্ছিক হয় বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি আমিতো বহুত ফুল দেখিছোঁ ন এতিয়া আটাইতকৈ ডাঙৰ ফুলপাহ বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি আটাইতকৈ ডাঙৰ ফুলপাহ হৈছে ৰাফলেচিয়া উত্তৰটো অহা নাই এইটো জায়েণ্ট ৰাফলেচিয়া উত্তৰটো এয়া আহিলে জায়েণ্ট ৰাফলেচিয়া বুলি কোৱা হয় বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি বুলি কোৱা হয় জায়েণ্ট ৰাফলেচিয়া মনত ৰাখিব আমাৰ দেহত কিমান লিটাৰ তেজ থাকে আমাৰ দেহৰ ভিতৰত কিমান লিটাৰ তেজ থাকে এইটো এটা কুৱেশ্যন আমাৰ দেহৰ ভিতৰত তেজ কিমান লিটাৰ থাকে এইটো একুৰেট বুলি ক'ব নোৱাৰি তথাপি প্ৰায় 5 লিটাৰ তেজ এজন সুস্থ ব্যক্তিৰ দেহত প্ৰায় 5 লিটাৰ তেজ থাকে কোনবিধ প্ৰাণীৰ সৰ্বাধিক সংখ্যক কামিহাড় থাকে আমি জানো এডাল আমাৰ ৰাজহাড় আছে আৰু আমাৰ কামিহাড় আছে গতিকে কামিহাড়বোৰ আটাইতকৈ কোনবিধ প্ৰাণীৰ দেহত বেছিকৈ থাকে বেছি কামিহাড় থকা কোনবিধ প্ৰাণী এই প্ৰাণীবিধৰ নাম কি যিবোৰৰ দেহত বেছিকৈ কামিহাড় থকা দেখা পোৱা যায় উত্তৰটো দিবলৈ চেষ্টা কৰক উত্তৰটো হৈছে সাপৰ দেহত আটাইতকৈ বেছি কামিহাড় থাকে নেক্সট কুৱেশ্যন কি হৰমনৰ অভাৱত ডায়েবেটিছ মেলাইটিছ ৰোগ হয় এইটো সকলোৱে চাগে জানে ডায়েবেটিছ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে গতিকে ডায়েবেটিছ ৰোগীৰ বিষয়ে প্ৰত্যেকৰ ঘৰতেই প্ৰায় থকাৰ নিচিনা আটাইতকৈ দুখৰ বিষয় গতিকে ডায়েবেটিছ ৰোগৰ
কি হৰমনৰ অভাৱৰ বাবে হয়? উত্তৰটো হৈছে ইনচুলিন। ইনচুলিন হৰমনৰ অভাৱৰ বাবে। তেজৰ গ্ৰুপ কেইটা? আমাৰ দেহত তেজ থাকে, গতিকে তেজৰ বিভিন্ন ধৰণৰ গ্ৰুপ থাকে। সকলো তেজ সকলোৱে ল'ব নোৱাৰে, দিব নোৱাৰে, বিভিন্ন ধৰণৰ কথা থাকে তেজৰ। এতিয়া আমি প্ৰথমে জানিবলৈ বিচাৰোঁ তেজৰ গ্ৰুপ কেইটা আৰু কি কি? তেজৰ গ্ৰুপ হৈছে 4টা, AB, O আৰু AB। আমাৰ 17 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে তেজৰ গ্ৰুপ 4টা, AB, O আৰু AB গ্ৰুপ। নেক্সট কুৱেশ্যন আহিব। আমাৰ 4টা গ্ৰুপৰ কথা গম পালোঁ, A, B, O গ্ৰুপ আৰু AB। নেক্সট আমি ইয়াৰ বিষয়েও জানিব চাম যে কোন গ্ৰুপৰ লোকে তেজ বেছিকৈ ল'ব পাৰে, কোন গ্ৰুপৰ লোকসকলে তেজ ল'ব পাৰে, সকলোৰে পৰা তেজ ল'ব পাৰে কোন গ্ৰুপৰ? সেইটো AB গ্ৰুপৰ। ইয়াত এনচাৰটো দিব। আৰু কোন গ্ৰুপৰে দিব পাৰে সেইটো সৰ্বজনীন দাতা বুলি কোৱা হয়। দিব পৰাটো হৈছে O গ্ৰুপ আৰু সৰ্বজনীন গ্ৰাহিতা যিটোৱে ল'ব পৰাটোক কোৱা হয় AB গ্ৰুপৰ লোকে সকলোৰে পৰা ল'ব পাৰে। তাৰপিছত তেজৰ ৰং। এতিয়া আমি তেজ দেখিছোঁ, তেজৰ ৰংটো কেনেকুৱা হয়? ৰঙা হয়, সকলোৱে জানে। এতিয়া তেজৰ ৰংটো যে ৰঙা হয় তাৰ মূল কাৰণটো কি? তেজ কি কাৰণে তেজ ৰঙা হয়, কি থকাৰ কাৰণে? এইটো সকলোৱে জানিব, সৰু সৰু ছাত্ৰ ছাত্ৰীসকলো যিহেতু আছে তেওঁলোকৰ বাবেও দিছোঁ। হিমোগ্ল'বিন থকাৰ বাবে তেজৰ ৰং ৰঙা হয়। হিমোগ্ল'বিন নাথাকিলে তেজৰ ৰংটো ৰঙা নহ'ব। জলতাংক ৰোগ প্ৰতিষেধক তৈয়াৰ কৰা, ভেকচিন তৈয়াৰ কৰা, জলতাংক ৰোগৰ ভেকচিন তৈয়াৰ কৰা বিজ্ঞানীজন বা ব্যক্তিজন, কোনজন ব্যক্তিয়ে জলতাংক ৰোগৰ প্ৰতিষেধক মানে ভেকচিন তৈয়াৰ কৰিছিল? তেখেতৰ নাম হৈছে লুই পাষ্টিউৰ। লুই পাষ্টিউৰে জলতাংক ৰোগৰ ভেকচিন তৈয়াৰ কৰিছিল। এতিয়া আহিব নেক্সট কুৱেশ্যন। লুই পাষ্টিউৰে ভেকচিন তৈয়াৰ কৰিছিলে। আমাৰ কৰোণা ভাইৰাছৰ ভেকচিনৰ বিষয়ে ইতিমধ্যে বিভিন্নজনে পৰীক্ষা নিৰীক্ষা কৰি আছে, এতিয়ালৈকে ওলোৱাগৈ নাই। এতিয়া আহিল নেক্সট কুৱেশ্যন। মূত্ৰৰ জৈৱ উপাদান এবিধৰ নাম লিখা। মূত্ৰত বিভিন্ন ধৰণৰ জৈৱ উপাদান থাকে, তাত তথাপি আমাৰ মনলৈ অহা জৈৱ উপাদানবিধৰ নাম কি বাৰু? ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিবলৈ চেষ্টা কৰক। কোনবিধ উপাদান বেছি পৰিমাণেও থাকে মূত্ৰত থকা জৈৱ উপাদান? এবিধ ইউৰিয়া। গুড, সম্পূৰ্ণ শুদ্ধ উত্তৰ, যিসকলে ইউৰিয়া কৈছে। এতিয়া প্ৰাণীৰ বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম কি? কোনবিধ হৰম'নে প্ৰাণীৰ বৃদ্ধিত সহায় কৰে? প্ৰাণীয়ে যেতিয়া ডাঙৰ হয়, গ্ৰ'থ হোৱাত কোনবিধ হৰম'নে সহায় কৰে? এইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। ছ'মাটোট্ৰফিন হৰম'নে প্ৰাণীৰ বৃদ্ধিত সহায় কৰে। বংশগতি সম্বন্ধীয় অধ্যয়ন কৰা। আমাৰ বংশগতি সম্বন্ধীয় যিবোৰ অধ্যয়ন হয় সেই শাখাটো জীৱবিজ্ঞানৰ কোনটো শাখাত বংশগতি সম্বন্ধে অধ্যয়ন কৰা হয়? জীৱবিজ্ঞানৰ কোনটো শাখাত বংশগতি সম্বন্ধে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। বংশগতি সম্বন্ধে অধ্যয়ন কৰা হয়। উত্তৰবোৰ আপোনালোকে মনৰ ভিতৰতে দিবলৈ চেষ্টা কৰক। তাৰপিছত আপোনালোকে চাব আপোনালোকৰ উত্তৰটো শুদ্ধ হৈছে নাই। জেনেটিক্সত যিটো জেনেটিক্স বুলি কয় সেই শাখাটোৰ জৰিয়তে সেই শাখাটোত বংশগতি সম্বন্ধে অধ্যয়ন কৰা হয় বা সেই শাখাটোক জেনেটিক্স বুলি কোৱা হয়। অধ্যয়ন কৰিলে সেই মেৰুদণ্ডী প্ৰাণীৰ 24 নম্বৰ কুৱেশ্যন। মেৰুদণ্ডী প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণকাৰী হৰম'নটোৰ নাম কি? মেৰুদণ্ডী প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৰম'নটোৰ নাম কি? ছ'মাটোট্ৰফিন হৰম'ন। এইটো দুবাৰ আহিল হয়তো। মেৰুদণ্ডী প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৰম'নটোৰ নাম হৈছে ছ'মাটোট্ৰফিন। ছাত্ৰ ছাত্ৰীসকলে অকণমান চেষ্টা কৰক নিজে উত্তৰ দিবলৈ, নহ'লে আকৌ ভিডিঅ'টো চাই আকৌ এবাৰ চেষ্টা কৰিব। প্ৰথম চাই লওক, তাৰপিছত দ্বিতীয়বাৰ আকৌ প্ৰচেষ্টা হাতত ল'ব। যেতিয়ালৈকে 50টা কুৱেশ্যনৰ 50টা শুদ্ধ ক'ব নোৱাৰে তেতিয়ালৈকে চেষ্টা কৰক। এতিয়া নেক্সট কুৱেশ্যন। কোনবিধ প্ৰক্ৰিয়াৰ জৰিয়তে মাক দেউতাকৰ বৈশিষ্ট্যসমূহ সন্ততিলৈ সঞ্চাৰিত হয়? এতিয়া মাক দেউতাকৰ বৈশিষ্ট্যসমূহ ল'ৰা ছোৱালীৰ গালৈ যায়, কোনবিধ প্ৰক্ৰিয়াৰ জৰিয়তে যায়? সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? বংশগতি। 25 নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে বংশগতি। কোনবিধ মাক দেউতাকৰ কেৰেক্টাৰবোৰ নেক্সট ল'ৰা ছোৱালীৰ গালৈ যোৱা আছে? তেওঁলোকৰ ল'ৰা ছোৱালীৰ গালৈ যোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? বংশগতি বুলি কোৱা হয়। এতিয়া নেক্সট আহিলে তেজৰ চাপ। তেজৰ কিমান চাপ আছে ন সেই চাপ জুখিবলৈ প্ৰেছাৰ জুখিবলৈ তেজৰ প্ৰেছাৰটো জুখিবলৈ ব্যৱহাৰ কৰা আহিলাবিধৰ নাম কি?
এইটো সকলোৱে দেখিছে চাগে, তেজৰ চাপ জোখা আহিলাবোৰ, তেজৰ চাপ জোখা যিটো আহিলা, সেই আহিলাটোৰ নাম কি? ছাত্ৰ ছাত্ৰীসকলে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক, মনতে ভাবক, শুদ্ধ উত্তৰটো আহিব। আপোনালোকে বা ছাত্ৰ ছাত্ৰীসকলে সকলোৱে চেষ্টা কৰক। স্ফিগমেমোমিটাৰ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, এজন প্ৰাপ্তবয়স্ক মানুহে স্বাভাৱিক অৱস্থাত 1 মিনিটত গড়ে কিমান বাৰ শ্বাস প্ৰশ্বাস লয়? কিমান বাৰ এজন প্ৰাপ্তবয়স্ক মানুহে কিমান বাৰ স্বাভাৱিক অৱস্থাত কিমান বাৰ উশাহ নিশাহ লয়? এনেকৈ উশাহ আৰু নিশাহ কিমান বাৰ লয়? 18 বাৰ। ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰটো আহিয়ে গৈছে, 18 বাৰ উশাহ নিশাহ লয়। ছাত্ৰ ছাত্ৰীসকলে দ্বিতীয়বাৰ ট্ৰাই কৰোঁতে প্ৰশ্নটো শুনাৰ লগে লগে যাতে উত্তৰসমূহ দিব পাৰে তেনেধৰণে চেষ্টা কৰক। তেনেধৰণে ভিডিঅ'টো চাই যাওক মনোযোগ দি, যাতে উত্তৰসমূহ প্ৰশ্ন দেখাৰ লগে লগে উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকলে দিব পাৰে। হাড়ৰ বাহিৰৰ ফালে থকা আৱৰণটোক কি কয়? মই কিছু সময় ৰৈ দিছোঁ উত্তৰটোৰ বাবে এই কাৰণেই যে ছাত্ৰ ছাত্ৰীসকলে যাতে নিজে উত্তৰটো দিব পাৰে, পিছত সময় পায় উত্তৰটো দিবলৈ। হাড়ৰ বাহিৰ ফালে থকা আৱৰণটোক কি বুলি কোৱা হয়? পেৰিঅষ্টিয়াম বুলি কোৱা হয়। আৰু গাৰ্জেনসকলেও ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো চাই প্ৰশ্ন উত্তৰসমূহ তেওঁলোকৰ শুদ্ধ হৈছে নাই জানিব পাৰিব। তেওঁলোকৰ প্ৰশ্নটো শুনিবলৈ দি উত্তৰসমূহ তেওঁলোকে যাতে সোনকালে দিব পাৰে তাৰ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান? মানুহৰ দেহত উষ্ণতা কিমান থাকিব লাগে? মানুহৰ এজনৰ দেহত সাধাৰণতে কিমান উষ্ণতা থাকিব লাগে? শুদ্ধ উত্তৰ যিসকলে কৈছে 37 ডিগ্ৰী চেলচিয়াছ, তেওঁলোকৰ শুদ্ধ উত্তৰ 37 ডিগ্ৰী চেলচিয়াছ। মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি? মানুহৰ দেহৰ ভিতৰত থকা ভাবি চাওক, মানুহৰ দেহৰ ভিতৰত থকা আটাইতকৈ দীঘল হাড়ডাল কি হয়? সকলোৱে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক, সোনকালে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। উৰ্বস্থি বুলি কয় যিডাল থাই বোন বুলি কোৱা হয়। থাই যিডাল বোন থাকে সেইডালেই মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড় বুলি কোৱা হয়, যিটোক অসমীয়াত কোৱা হয় উৰ্বস্থি বুলি কোৱা হয়। মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়। নেক্সট কুৱেশ্যন, কোষৰ শক্তিৰ ভঁৰাল। আমাৰ ঘৰত সকলোৰে এটা এটা ভঁৰাল থাকে। কোষ গঠিত, আমাৰ দেহটো কোষৰে গঠিত। কোষটোৰ ভঁৰাল কি? কোনটো অংগক কোষৰ ভঁৰাল বুলি কোৱা হয়? সঞ্চিত হৈ থাকে মাইট্ৰকণ্ড্ৰিয়া। যিসকলে মাইট্ৰকণ্ড্ৰিয়া কৈছে শুদ্ধ হৈছে। মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কিয় কোৱা হয় এইখিনি ক্লাছ 9-10ত আপুনি ভালকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পাব। হৃদস্পন্দন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি? হাৰ্টবিট। যিটো হৃদস্পন্দন হাৰ্টবিট পৰীক্ষা কৰা যিটো যন্ত্ৰৰ সহায়ত হাৰ্টবিট পৰীক্ষা কৰা হয় সেই পৰীক্ষাটোৰ নাম কি? ষ্টেথোস্কোপ বুলি কোৱা হয়। ষ্টেথোস্কোপৰ জৰিয়তে হৃদস্পন্দন পৰীক্ষা কৰা হয়। 32 নম্বৰ কুৱেশ্যন এনচাৰ পাইছোগৈ। আমি 50টা কুৱেশ্যন আছে। এতিয়া লালটিত থকা এবিধ উৎসেচক। লালটিত বিভিন্ন ধৰণৰ উৎসেচক থাকে। আমাৰ হজম হ'বৰ কাৰণে আমাৰ দেহৰ ভিতৰত বিভিন্ন ধৰণৰ উৎসেচক থাকে। লালটিত থকা উৎসেচকটোৰ নাম হৈছে টাইলিন। যিসকলে টাইলিন ভাবিছে বা কৈছে তেওঁলোকৰ শুদ্ধ হৈছে। অতিৰিক্ত পৰিশ্ৰমৰ ফলত পেশী কলাত আমি যেতিয়া বেছিকৈ কাম কৰোঁ আমাৰ পেশীবোৰত কি অনুভৱ হয়? বিষ অনুভৱ হয়। তাত এবিধ এচিড উৎপন্ন হয়। যেতিয়া কাম বেছিকৈ কৰা হয় এচিড উৎপন্ন হয়। সেই এচিডবিধৰ নাম কি? পেশী কলাৰ ভিতৰত বিষ অনুভৱ হয় কাৰণ তাত এবিধ এচিড উৎপন্ন হয়। সেই এচিডবিধৰ নাম কি? যেতিয়া বেছিকৈ পৰিশ্ৰম কৰা হয় আমাৰ পেশী কলাত এবিধ এচিডৰ উৎপন্ন হয়, সেইকাৰণে আমাৰ পেশীবোৰ বিষ হয়। বেছি কাম কৰিলে আমাৰ হাত ভৰি বিষায় কাৰণ তাত এটা এচিড উৎপন্ন হয়। সেই এচিডটোৰ নাম কি? লেক্টিক এচিড। যিসকলে কৈছে বা যিসকলে মনতে ভাবিছে এই উত্তৰটো যে লেক্টিক এচিড হ'ব তেওঁলোকৰ শুদ্ধ হৈছে। নিজকে নিজে ছাত্ৰ ছাত্ৰীসকলে বা আপোনালোকেও নিজকে নিজে প্ৰশ্ন কৰক, নিজকে নিজে উত্তৰ দিয়ক। কিমান শুদ্ধ হৈছে কিমান নাই হোৱা নিজে বিবেচনা কৰক। কিমান শুদ্ধ হৈছে কিমান নাই হোৱা, বা ছাত্ৰ ছাত্ৰীসকলেও নিজে চেষ্টা কৰিব পাৰে যে কিমানটা কুৱেশ্যন শুদ্ধ হ'ল 50টাৰ ভিতৰত, কিমানটা ভুল হ'ল। যেতিয়ালৈকে 50টা শুদ্ধ নহয় তেতিয়ালৈকে ট্ৰাই কৰা। মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত হৈ থাকে? মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত হৈ থাকে? আমাৰ 35 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত হৈ থাকে? উত্তৰটো হৈছে কেলছিয়াম। মানুহৰ দেহত সঞ্চিত হৈ থাকে কোনবিধ পদাৰ্থ? কেলছিয়াম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহি আছে। নেক্সট কুৱেশ্যন,
36 নম্বৰ মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থটো কি মানুহৰ দেহত থকা আটাইতকৈ টান পদাৰ্থটো কি নেক্সট কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকলৰ বাবে উত্তৰবোৰ দিব পাৰিব ইমান সময়ে দাঁতৰ এনামেল নামৰ দাঁতত থকা এনামেল যেটো মানুহৰ দেহত আটাইতকৈ কঠিন পদাৰ্থ বুলি কোৱা হয় শৰীৰৰ কোনটো অংগক আদমৰ আপেল বুলি কোৱা হয় আমাৰ শৰীৰত থকা এটা অংগক আদমৰ আপেল বুলি কোৱা হয় আদমৰ আপেল কোনটো অংগক কোৱা হয় উত্তৰসমূহ দিবলৈ চেষ্টা কৰক ভাবক উত্তৰসমূহ ভাবক লেৰিংছ বা স্বৰযন্ত্ৰ আমাৰ ডিঙিত থাকে যেটো স্বৰযন্ত্ৰ আমি যেটোৰ জৰিয়তে কথা কওঁ সেই লেৰিংছ বা স্বৰযন্ত্ৰ সেই স্বৰযন্ত্ৰটো কি বুলি কোৱা হয় আদমৰ আপেল বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব মানুহৰ কাণে কিমানৰ পৰা কিমান কম্পনাংক শুনিব পাৰে এটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহৰ কাণে আমাৰ কাণে শুনিব কিমান কম্পনাংকৰ শব্দ মানুহে এজনে শুনিব পাৰে এজন মানুহে শুনিবলৈ মানুহৰ কাণৰ কিমানৰ পৰা কিমানৰ ভিতৰত হলে কম্পনাংক কিমানৰ পৰা কিমানৰ ভিতৰত হলে এজন মানুহে শুনিব পাৰে কম্পনাংকটো সেই শব্দটো শুনিব পাৰে শব্দৰ কম্পনাংক শুদ্ধ উত্তৰ হৈছে 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈ 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজৰ ভিতৰৰ কম্পনাংকৰ শব্দখিনি আমি শুনিম 20ৰ পৰা কম হলে সেইখিনি ক'ব অবশব্দ আমি সেইখিনি নুশুনো আৰু 20000তকৈ বেছি হলেও সেইখিনিও আমি নুশুনো 20000 হাৰ্টজতকৈ বেছি শব্দ হলে সেইখিনি কোৱা হয় অতি শব্দ আমি অতি শব্দও নুশুনো আৰু 20 হাৰ্টজৰ পৰা কম হলে অবশব্দ হয় আমি অবশব্দও নুশুনো জীৱ-জন্তুৱে 20 হাৰ্টজৰ তলৰ শব্দ হাতীয়ে শুনে বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে 5 হাৰ্টজ 6 হাৰ্টজলৈকে শুনে কিন্তু মানুহে 20ৰ পৰা 20000 হাৰ্টজৰ ভিতৰৰ শব্দহে শুনিবলৈ পোৱা যায় আৰু 20000 হাৰ্টজৰ ওপৰত অতি শব্দ বুলি কোৱা হয় অতি শব্দৰ ব্যৱহাৰ ক্লাছ 10ত ছাত্ৰ ছাত্ৰীসকলে পাব 39 প্ৰাপ্তবয়স্ক লোকৰ স্বাভাৱিক নাড়ী স্পন্দন যেটো নাড়ী স্পন্দন হৈ থাকে সেই নাড়ী স্পন্দনটো প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত কিমান প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত নাড়ী স্পন্দন কিমান উত্তৰবোৰ দিবলৈ চেষ্টা কৰক কিমান হয় প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত স্বাভাৱিক এজন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত নাড়ী স্পন্দন হ'ল 72 টাইমছ বা 70 বাৰ প্ৰতি মিনিটত 72 বাৰ নেক্সট কুৱেশ্যন 40 নম্বৰ কুৱেশ্যন 40 নম্বৰ কুৱেশ্যন কোনে প্ৰথমে ভাইৰাছ আৱিষ্কাৰ কৰিছিল ভাইৰাছ এনেকুৱা যে ভাইৰাছ বুলি যে আছে কিবা এটা বিভিন্ন ধৰণৰ ভাইৰাছৰ কথা আমি শুনিছো গতিকে সেই ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো হ'ব ইভানিউস্কিয়ে পোন প্ৰথমে ভাইৰাছ আৱিষ্কাৰ কৰিছিল গতিকে সেই কথাবোৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখি যাওক আকৌ চেষ্টা কৰক মই প্ৰতিবাৰতেই কৈ আছো যে ছাত্ৰ ছাত্ৰীসকলে নিজে চেষ্টা কৰক 2-3 বাৰ চেষ্টা কৰক যেতিয়ালৈকে সম্পূৰ্ণ 50টা শুদ্ধ নহয় এতিয়া নেক্সট কুৱেশ্যন 41 ঘিহুৰ যেটো ৰাষ্ট বেমাৰ হয় ৰাষ্ট বেমাৰটো কিহে সৃষ্টি কৰে উত্তৰটো ইতিমধ্যে অলৰেডি স্ক্ৰীনত আহিয়ে গ'ল যে উত্তৰটো হৈছে ভেঁকুৰ শৰীৰৰ কোনবিধ গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড নামেৰে জনা যায় আমাৰ শৰীৰৰ মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় যেটো মাষ্টাৰ গ্লেণ্ড বুলি কোনটো গ্ৰন্থিক শৰীৰৰ মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় উত্তৰটো হৈছে পিটুটেৰী গ্ৰন্থি আৰু এটো এটা মনত ৰাখিব যে পিটুটেৰী গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় গাখীৰত থকা শৰ্কৰা বিধৰ নাম কি গাখীৰত থকা শৰ্কৰা বিধৰ নাম কি উত্তৰবোৰ দিবলৈ চেষ্টা কৰক লেক্টোজ হয় গাখীৰত থকা শৰ্কৰা বিধৰ নাম কি বুলি কোৱা হয় লেক্টোজ বুলি কোৱা হয় 44 অৰিজিন অফ স্পেচিছ দ্য অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল অৰিজিন অফ স্পেচিছ এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল পেনিচিলিন সকলোৱে শুনিছে চাগে পেনিচিলিনৰ আৱিষ্কাৰ কোনে প্ৰথমে পেনিচিলিন আৱিষ্কাৰ কৰিছিল কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুৱেশ্যন এনসাৰ হৈছে আলেকজেণ্ডাৰ ফ্লেমিং শুদ্ধ উত্তৰ হৈছে আলেকজেণ্ডাৰ ফ্লেমিঙে পোনপ্ৰথমে পেনিচিলিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন 46 নম্বৰ প্ৰাণী দেহৰ সঞ্চিত খাদ্যসমূহ কি ৰূপত থাকে আমাৰ যিবোৰ সঞ্চিত হৈ থকা গ্লুকোজবোৰ কি হিচাপে আমাৰ দেহত সঞ্চিত হৈ থাকে শুদ্ধ উত্তৰ গ্লাইকোজেনৰ ৰূপত সঞ্চিত হৈ থাকে প্ৰাণী দেহত সঞ্চিত খাদ্যসমূহ কি ৰূপত থাকে গ্লাইকোজেন ৰূপত
নেক্সট কুৱেশ্যন, মানুহৰ চকুৰ যিটো অক্ষিগোলক, ক্লাছ 10ৰ কুৱেশ্যন এইটো, অক্ষিগোলকটোৰ ব্যাস কিমান? তো ছাত্ৰ ছাত্ৰীসকলে যদি আগৰ ভিডিঅ'সমূহ চাইছে মোৰ, তেতিয়াহ'লে তাতে পাব অক্ষিগোলকটোৰ ব্যাস 2.3 চেণ্টিমিটাৰ। মানুহৰ চকুৰ অক্ষিগোলকটোৰ ব্যাস, আইবলটোৰ ব্যাস 2.3 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন 48 নম্বৰ কুৱেশ্যন। গতিকে 48 নম্বৰ কুৱেশ্যন, মানুহৰ বৃক্কই দৈনিক কিমান লিটাৰ তেজ পৰিশোধন কৰে? আমাৰ দেহত থকা তেজৰ কিমান লিটাৰ তেজ ডেইলি পৰিশোধন, বৃক্কৰ জৰিয়তে পৰিশোধন হৈ থাকে? প্ৰায় 180 লিটাৰ তেজ পৰিশোধন হৈ থাকে বৃক্কৰ ভিতৰত। মানুহৰ দেহত কোনবিধ গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? এইটো মই আগতেও প্ৰশ্নটো এইটো হয়তো ৰিপিট হ'ল, যে মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয় এইটো পিটুইটাৰী গ্ৰন্থি, আৰু আমাৰ দেহৰ আটাইতকৈ সৰু গ্ৰন্থি বুলিও যদি কেতিয়াবা সোধে তেতিয়াহ'লেও পিটুইটাৰী হ'ব। আমাৰ লাষ্ট কুৱেশ্যন, কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ পাত সৰাত সহায় কৰে? কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ পাত সৰাত সহায় কৰে? উত্তৰ হৈছে এপচিচিক এচিড। এপচিচিক এচিডৰ ফলত উদ্ভিদৰ যিবোৰ গছৰ পাত সৰে, গছবোৰ বুঢ়া হ'লে বা গছবোৰৰ সময় হ'লে যে পাতবোৰ সৰি যায়, কোনবিধ হৰমন? এইবোৰ এপচিচিক এচিডৰ হৰমনৰ সহায়ত। গতিকে সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ইয়াৰ পিছত মই আৰু ভিডিঅ' যিবোৰ দিওঁ সেইবোৰ আপোনালোকৰ জৰিয়তে পোনপ্ৰথমে আপোনালোকে লাভ কৰে আৰু উত্তৰবোৰ দিবলৈ বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায় হয়। মই সেইটোৱে আশা ৰাখিছোঁ। আৰু গাৰ্জেনসকললৈ বা অভিভাৱকসকললৈ অনুৰোধ, ভিডিঅ'টো চাই ভিডিঅ'টো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক দেখুৱাওক, আৰু ছাত্ৰ ছাত্ৰীসকলে 50টা কুৱেশ্যন শুদ্ধকৈ ক'ব নোৱাৰালৈকে তেওঁলোকে বিভিন্ন ধৰণৰ বেলেগ কিবা কিবি চাই থকাতকৈ 50টা ভিডিঅ' যেতিয়ালৈকে শুদ্ধকৈ ক'ব নোৱাৰে তেওঁলোকৰ লগত আপোনালোকে ধেমালিৰ জৰিয়তে তেওঁলোকক বা কিবা প্ৰাইজৰ জৰিয়তে তেওঁলোকক অনুপ্ৰেৰণা দিয়ক যে এইখিনি কওক, তেতিয়াহ'লে ইমুক হ'ব বুলি। ধন্যবাদ। আজিলৈ ইমান।